নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি ইউনিট 1 বৈদিক চিন্তা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, বেদ শব্দৰ অৰ্থ কি? উত্তৰ, সহজ ভাষাত ক'বলৈ হ'লে বেদ মানে বিদ্যা অৰ্থাৎ জ্ঞান। ই অভিজ্ঞতা, জ্ঞান আৰু ভাৰতীয় দাৰ্শনিকসকলৰ অতীত কালৰ উচ্চাকাংক্ষাৰ সমষ্টি ৰূপে বিবেচিত। 2 নম্বৰ প্ৰশ্ন, কোনখন বেদক সৰ্বপ্ৰাচীন আৰু প্ৰথম বেদ বুলি ধৰা হয়? উত্তৰ, ঋগ্বেদক সৰ্বপ্ৰাচীন আৰু প্ৰথম বেদ বুলি ধৰা হয়। 3 নম্বৰ প্ৰশ্ন, বেদৰ 3 বিভাজন কি কি? উত্তৰ, বেদৰ 3টা শ্ৰেণী বিভাগ হৈছে সংহিতা, ব্ৰাহ্মণ আৰু আৰণ্যক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, ব্ৰাহ্মণ কি? উত্তৰ, বেদৰ যি ভাগত মন্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰা হৈছে তাৰ নাম ব্ৰাহ্মণ। সংহিতা বা মন্ত্ৰৰ ব্যাখ্যা কৰাই ব্ৰাহ্মণৰ মূল উদ্দেশ্য। 5 নম্বৰ প্ৰশ্ন, বেদৰ 3টা অংশ কি কি? উত্তৰ, বেদৰ 3টা অংশ হ'ল মন্ত্ৰ, ব্ৰাহ্মণ আৰু উপনিষদ। 6 নম্বৰ প্ৰশ্ন, উপনিষদ শব্দটোৰ অৰ্থ কি? উত্তৰ, শব্দগত দিশত উপনিষদৰ অৰ্থ হৈছে ওচৰত বহা। গুৰুৰ ওচৰত উপস্থিত হৈ লাভ কৰা জ্ঞানকেই উপনিষদ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্ন, বেদান্ত দৰ্শন কি কি প্ৰস্থানক লৈ গঠিত? উত্তৰ, বেদান্ত দৰ্শন 3 প্ৰস্থানেৰে গঠিত। সেইবোৰ হৈছে শ্ৰুতি প্ৰস্থান, উপনিষদসমূহ, স্মৃতি প্ৰস্থান, শ্ৰীমন্ত ভাগৱত গীতা আৰু প্ৰকৰণ প্ৰস্থান, ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰ। 8 নম্বৰ প্ৰশ্ন, সংহিতাৰ গুৰুত্ব কি? উত্তৰ, সংহিতাৰ গুৰুত্ব তলত দিয়া শ্ৰেণীসমূহত ভাগ কৰিব পাৰি। ক, ব্যক্তিগত আৰু আধ্যাত্মিক সুস্থতা ৰক্ষাত। খ, সামাজিক জীৱন আৰু সমাজৰ উন্নতিৰ ক্ষেত্ৰত। গ, বৰ্তমান যুগত ৰোগৰ প্ৰতিৰোধ আৰু নিৰাময়ত। 9 নম্বৰ প্ৰশ্ন, বেদানুগত কাক বোলে? উত্তৰ, বেদৰ কৰ্তৃত্বৰ ওপৰত সৰ্বপ্ৰথমে বিকাশ লাভ কৰা ভাৰতীয় দাৰ্শনিক সম্প্ৰদায় বুজাবলৈ ব্যৱহাৰ কৰা শব্দ বা পদ হ'ল বেদানুগত। 10 নম্বৰ প্ৰশ্ন, আৰণ্যক মানে কি? উত্তৰ, আৰণ্যকৰ আক্ষৰিক অৰ্থ হৈছে উৎপন্ন, জন্ম, অৰণ্যৰ সৈতে সম্পৰ্কিত। ইয়াৰ উৎপত্তি হৈছে আৰণ্য
শব্দৰ পৰা 11 নম্বৰ প্ৰশ্ন বৈদিক সংহিতা কেইখন আৰু কি কি উত্তৰ বৈদিক সংহিতা 4খন সেইবোৰ হ'ল ক ঋগবেদ সংহিতা আটাইতকৈ পুৰণি বেদ য'ত প্ৰাচীন দেৱতাৰ বাবে নিবেদিত 1028টা গীত অন্তৰ্ভুক্ত খ যজুৰ্বেদ সংহিতা যজ্ঞ সম্পাদনা কৰা পুৰোহিতসকলৰ বাবে প্ৰস্তুত কৰা এখন হাতপুথি গ সামবেদ সংহিতা যজ্ঞৰ সময়ত গোৱা গীতসমূহৰ সংকলন ঘ অথৰ্ববেদ সংহিতা আৰ্য সংস্কৃতিৰ প্ৰাথমিক প্ৰভাৱৰ প্ৰাচীন মন্ত্ৰ আৰু যাদুকৰী মন্ত্ৰসমূহৰ সংহিতা 12 নম্বৰ প্ৰশ্ন স্বৰদৰ্শন কাক বোলে উত্তৰ বৈদিক সম্প্ৰদায়সমূহক একেলগে স্বৰদৰ্শন বোলা হয় 13 নম্বৰ প্ৰশ্ন বেদান্তৰ অৰ্থ লিখা উত্তৰ বেদান্তৰ অৰ্থ হ'ল বেদৰ অস্থ 14 নম্বৰ প্ৰশ্ন উপনিষদ শব্দটো কি ধাতুৰ পৰা নিষ্পন্ন হৈছে উত্তৰ উপনিষদ শব্দটো উপনিষদ ধাতুৰ পৰা নিষ্পন্ন হৈছে 15 নম্বৰ প্ৰশ্ন বেদ স্বতন্ত্ৰ মানে কি বুজা উত্তৰ বেদৰ কৰ্তৃত্ব স্বীকাৰ কৰি স্বতন্ত্ৰভাৱে বিকশিত হোৱা ভাৰতীয় দাৰ্শনিক সম্প্ৰদায় বুজাবলৈ ব্যৱহাৰ কৰা পদ 16 নম্বৰ প্ৰশ্ন সুশ্ৰুত কোন আছিল উত্তৰ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত গংগা নদীৰ পাৰৰ বেনাৰস বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা বিখ্যাত চিকিৎসক আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞ সুশ্ৰুত সংহিতা ৰচনা কৰিছিল 17 নম্বৰ প্ৰশ্ন ব্ৰাহ্মণৰ অৰ্থ কি উত্তৰ ব্ৰাহ্মণ শব্দটোৰ অন্যতম অৰ্থ হৈছে যজ্ঞ যজ্ঞ সংক্ৰান্ত বিস্তৃত বিৱৰণ য'ত সন্নিৱেশিত সকলো তথ্য অন্তৰ্ভুক্ত তাকেই ব্ৰাহ্মণ গ্ৰন্থ বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলছফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ